বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ গীতিকবি যতীন্দ্ৰনাথ দুৱৰা অসমীয়া সাহিত্যৰ চিৰবন্দিত ব্যক্তি। ৰোমান্টিক ভাৱাদৰ্শৰ গীতিকবিতাই পূৰ্ণ বিকাশ লাভ কৰে যতীন্দ্ৰনাথ দুৱৰা ৰচনাত। 1892 চনৰ 4 মাৰ্চত শিৱসাগৰৰ দিখৌ নৈৰ পাৰত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম শ্যাম সুন্দৰ দুৱৰা আৰু মাতৃৰ নাম পূৰ্ণদা দুৱৰা আছিল। তেখেতে 1909 চনত শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। 1913 চনত স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেখেতে MA আৰু আইন শ্ৰেণীত নাম লগাই যদিও ডিগ্ৰী নোলোৱাকৈ পঢ়া শেষ কৰিব লগা হয়। ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউচনত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰি তেখেতে ডিব্ৰুগড় হনুমান বক্স সুৰশ্মল কানৈ কলেজত অধ্যাপনাৰে তেখেতে চাকৰি জীৱনৰ সামৰণি মাৰে। যতীন্দ্ৰনাথ দুৱৰাই বাঁহী আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে। উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ আদি তেখেতে ৰচনা কৰা পুথি। তেখেতৰ একমাত্ৰ গদ্য পুথিখন হৈছে কথা কবিতা। উমৰ তীৰ্থ পাৰস্য কবি উমৰ খৈয়ামৰ ৰুবায়তৰ তেখেতে কৰা সুন্দৰ ভাঙনি। বনফুল কবিতা পুথিৰ বাবে তেখেতে 1952 চনত সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰে। তেখেতে এক সহজ সৰল জীৱন যাপন কৰিছিল। তেখেতৰ কবিতাবোৰৰ মাজত অনুৰণিত হয় চিৰন্তন দুখ আৰু বেদনা। 1964 চনৰ 5 জুলাইত অসমৰ শিৱসাগৰ জিলাত যতীন্দ্ৰনাথ দুৱৰাই শেষ নিশ্বাস ত্যাগ কৰে।